নমস্কাৰ সকলোকে আৰু স্বাগতম জনাইছো আমাৰ অন্য এটা ভিডিঅ'লৈ। আমাৰ যেটো অসমৰ মানচিত্ৰৰ জৰিয়তে আমি যি অসমৰ জিলাসমূহৰ বিষয়ে জানি আছিলো, আজি আমি মাজুলী জিলাখনৰ বিষয়ে জানিম। আপোনালোক সকলোৱে জানে মাজুলী এখন নদীদ্বীপ জিলা আৰু এই মাজুলী জিলাখন একমাত্ৰ অসমৰে নহয় ভাৰতবৰ্ষৰ প্ৰথম আৰু একমাত্ৰ নদীদ্বীপ জিলা। তো মাজুলী জিলাখনৰ বিষয়ে জনাৰ আগতে আমি মাজুলী জিলাখনৰ অৱস্থিতিৰ বিষয়ে জানিব লাগিব। মাজুলী জিলাখন কোনখিনিত অৱস্থিত আৰু তাৰ ভৌগোলিক দিশসমূহ আমি পোনপ্ৰথমে জানি ল'ব লাগিব। ইয়াতে ৰঙা ৰঙেৰে হাইলাইট কৰি দিয়া এইখন হৈছে মাজুলী জিলা আৰু মাজুলী জিলাখনৰ উত্তৰ দিশত কি আছে? উত্তৰ দিশত থকা জিলাখন হৈছে লখিমপুৰ। মাজুলী জিলাখনৰ উত্তৰ দিশত আছে লখিমপুৰ, তাৰ পিছতে পূব দিশত আছে শিৱসাগৰ, আৰু এখন জিলা আছে সেইখন হৈছে ধেমাজি। ঠিক আছে। তাৰপিছতে মাজুলী জিলাখনৰ দক্ষিণ দিশত আছে এখন হৈছে গোলাঘাট, তাৰপিছতে আন এখন হৈছে যোৰহাট আৰু আন এখন হৈছে শিৱসাগৰ। শিৱসাগৰ জিলাখন পূব দিশতো পৰে আৰু দক্ষিণ দিশতো পৰে। তাৰপিছতে যদি আমি পশ্চিম দিশত চাওঁ তেতিয়াহ'লে পশ্চিম দিশত দেখিম যে এখন জিলা আছে সেইখন হৈছে বিশ্বনাথ। ঠিক আছে, ক্লিয়াৰ হ'ল। উত্তৰ দিশত লখিমপুৰ, পূব দিশত শিৱসাগৰ আৰু ধেমাজি, তাৰপিছত দক্ষিণ দিশত গোলাঘাট, যোৰহাট আৰু শিৱসাগৰ, তাৰপিছতে পশ্চিম দিশত আছে বিশ্বনাথ। আৰু মাজুলী জিলাখন হৈছে বৈষ্ণৱ সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ। ইয়াতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মহাপুৰুষ মাধৱদেৱে মিল হৈ পেলাই বহুতো সত্ৰ স্থাপন কৰিছিলে আৰু আহোম ৰজাসকলে এই সত্ৰসমূহ স্থাপন কৰাত ভূমিদান কৰিছিলে আৰু সেই সত্ৰসমূহৰ জৰিয়তে তেওঁলোকে বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰাৰ লগতে যি বৈষ্ণৱ সংস্কৃতি আছে তাৰো প্ৰচাৰ কৰিছিলে। তো মাজুলী জিলাখনক 2016 চনত তেতিয়াৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে জিলা হিচাপে ঘোষণা কৰে আৰু ইয়াতে মই গোটেইখিনি লিখি আহিছো। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ উদ্যোগত সত্ৰসমূহ লৈ ই মহাপুৰুষা বৈষ্ণৱ ধৰ্ম আৰু সত্ৰীয়া সংস্কৃতিৰ পীঠ কেন্দ্ৰ হৈ পৰে। সেয়েহে মাজুলী জিলাখনক কি বুলি কোৱা হয়? সত্ৰ নগৰী বুলিও কোৱা হয়। ঠিক আছে, মনত ৰাখিব। পূৰ্বতে মাজুলী জিলাখনৰ মাটিকালিৰ পৰিমাণ আছিলে 1250 বৰ্গ কিলোমিটাৰ, কিন্তু গৰাখহনীয়া অৰ্থাৎ কাৰণ দুখনকে ডাঙৰ ডাঙৰ নদী মাজুলী জিলাখনৰ কাষেদি যিহেতু গৈছে, এখন হৈছে ব্ৰহ্মপুত্ৰ, আনখন হৈছে সোৱণশিৰি। তো সেই নদীকেইখনৰ কাৰণে ইয়াতে বহুত গৰাখহনীয়াৰ সমস্যা দেখা যায়, বানপানী আৰু গৰাখহনীয়া। আৰু সেই গৰাখহনীয়াৰ কাৰণে মাটিবোৰ খহি খহি মাজুলীৰ আগতে যিমান মাটিকালি আছিলে, আগতে 1250 বৰ্গ কিলোমিটাৰ মাটি আছিলে, কিন্তু তাৰপিছত লাহে লাহে কমি কমি আহি বৰ্তমান 880 বৰ্গ কিলোমিটাৰলৈকে হ্ৰাস পায়হি। কিন্তু ইয়াতে আৰু কমি কমি গৈ আছে যদি এইটো আমি ব্যৱস্থা নকৰোঁ, সংৰক্ষণৰ যদি ব্যৱস্থা নকৰোঁ, তেতিয়াহ'লে গৰাখহনীয়ে মাজুলীৰ মাটিকালি আৰু কমাই গৈ থাকিব। তো এইখিনি আছিলে মাজুলী জিলাখনৰ বেছিক কথা। আৰু এটা ইম্পৰ্টেণ্ট কথা হৈছে, কথিত আছে যে দিহিং আৰু ব্ৰহ্মপুত্ৰৰ গতি সলনি হোৱাৰ ফলত এই নদীদ্বীপটোৰ সৃষ্টি হৈছিল। ইতিহাস অনুসৰি 1661 পৰা 1696 সময়ত হোৱা কেইবাটাও ডাঙৰ ভূমিকম্প আৰু 1750 চনত হোৱা প্ৰলয়ংকাৰী বানৰ বাবে ব্ৰহ্মপুত্ৰৰ দুটি খুঁটি বিভক্ত হৈ পৰে আৰু ইয়াৰে এটা খুঁটি ব্ৰহ্মপুত্ৰৰ মূল পথেৰে আৰু আনটো বুঢ়ীদিহিং নদীৰ খুঁটিৰে বৈ যাবলৈ ধৰাত মাজুলী নদীদ্বীপৰ সৃষ্টি হয়। অৰ্থাৎ ধৰি লওক নদী এখন এনেদৰে বৈ আছিলে, কিন্তু ভূমিকম্প হোৱাৰ ফলত নদীখন দুফাল হৈ যায়। এনেদৰে যেতিয়া দুফাল হৈ পেলাই পিছত গৈ আকৌ একলগ হয়গৈ, সেই দুফাল হোৱাৰ ফলত এনেধৰণৰ দ্বীপৰ সৃষ্টি হৈ পেলাই মাজুলী নদী দ্বীপটোৰ সৃষ্টি হৈছিলে। ঠিক আছে।
তো মাজুলী জিলাখনৰ আমি মেপখনৰ জৰিয়তে মাজুলী জিলাখনৰ বিষয়ে যিখিনি গুৰুত্বপূৰ্ণ কথা সেই কথাখিনি আমি জানিবলৈ চেষ্টা কৰিম। মাজুলী জিলাখনৰ মূল নৈকেইখনৰ বিষয়ে যদি চাওঁ তেন্তে এখন হৈছে ব্ৰহ্মপুত্ৰ, তাৰপিছতে আন এখন মূল নৈ হৈছে এইখন হৈছে সোৱণশিৰি। ঠিক আছে, পিছত গৈ পেলাই সোৱণশিৰি নৈখন ব্ৰহ্মপুত্ৰত লগ খাইছেগৈ। তো এখন হৈছে সোৱণশিৰি, আনখন হৈছে ব্ৰহ্মপুত্ৰ, আৰু এখন সৰু নৈ আছে সেইখন হৈছে তুনি নৈ বুলি কোৱা হয়। এই তিনিখনেই মূল নৈ আছে, তুনিখন সৰু নৈ তেনেই, বাকী মূল নৈকেইখন এখনটো ব্ৰহ্মপুত্ৰ আৰু আনখন সোৱণশিৰি। ঠিক আছে, আৰু মহকুমা হৈছে মাজুলী। ঠিক আছে, মাজুলীৰ মহকুমা মাজুলী। সংস্কৃতি, লোক সংস্কৃতিৰ দিশৰ পৰা মাজুলী অতিকে চহকী। মাজুলী সত্ৰীয়া পৰম্পৰাৰ কেন্দ্ৰস্থল, অসমৰ শংকৰী কৃষ্টি সংস্কৃতিৰ কেন্দ্ৰস্থল, এইখিনি অলৰেডি মই কৈছোৱে। আৰু মাজুলী জিলাতে কি আছে, বহুতো জাতি জনগোষ্ঠীৰ ইয়াতে মিলনভূমি, আৰু ইয়াৰ লগতে মাজুলী জিলাখন হৈছে জৈৱ বৈচিত্ৰৰ ফালৰ পৰাও মানে জৈৱ বৈচিত্ৰৰে ভৰপূৰ এটা দ্বীপ, এটা নদী দ্বীপ হৈছে মাজুলী। ইয়াতে জৈৱ বৈচিত্ৰৰ প্ৰাচুৰ্য দেখা যায়, মানে বহুতো চৰাই চিৰিকটি, মাছ কাছৰে ভৰি আছে, জৈৱ বৈচিত্ৰৰে ভৰপূৰ। লগতে বহুতো জাতি জনগোষ্ঠীৰ মিলনভূমিও, অৰ্থাৎ ইয়াতে বহুতো জাতি জনগোষ্ঠীৰ লোকো আছে। বিশেষকে মাজুলী জিলাত মিচিং সম্প্ৰদায়ৰ লোকসকলৰ বসতি দেখা যায়, অৰ্থাৎ ইয়াতে মিচিং সম্প্ৰদায়ৰ লোকসকলক বসতি বেছিকে দেখা যায়। ঠিক আছে, সেইটো কথা মনত ৰাখিব। তাৰপিছতে মাজুলীৰ যদি আমি গুৰুত্বপূৰ্ণ স্থান কেইটা চাওক, মাজুলী জিলাখন হৈছে, মাজুলী নদীদ্বীপটোৱে হৈছে এটা ডাঙৰ পৰ্যটন ক্ষেত্ৰ বা পৰ্যটনৰ স্থান, অৰ্থাৎ বিশ্বৰ বহুতো মানুহ মাজুলীলৈ এইটো কাৰণে আহে যে মাজুলী হৈছে পৃথিৱীৰ আটাইতকৈ ডাঙৰ নদীদ্বীপ, মানে নদীয়ে সৃষ্টি কৰা এটা দ্বীপ। সেইকাৰণে পৃথিৱীৰ বহুতো পৰ্যটক মাজুলীলৈ আহে এই নদীদ্বীপ চাবৰ কাৰণে। কিন্তু 2016 চনত এই নদীদ্বীপক জিলা হিচাপে ঘোষণা কৰা হয়, আৰু মাজুলী নামটোৱে হৈছে এটা ডাঙৰ পৰ্যটন কেন্দ্ৰ। ঠিক আছে, তাৰ লগতে মাজুলীত বহুতো সত্ৰ আছে। মাজুলীত পূৰ্বতে প্ৰায় 60খনমান আছিলে সত্ৰ, কিন্তু গৰাখহনীয়াৰ ফলত ই 20ৰ পৰা বৰ্তমান 22খনমানহে সত্ৰ আছেগৈ। আৰু এই সত্ৰতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ মিলন হৈছিল এখন সত্ৰ, সেইখন সত্ৰ হৈছে ধোঁৱাহাট বেলগুৰি সত্ৰ। মনত ৰাখিব, ধোঁৱাহাট বেলগুৰি সত্ৰ। আৰু এই ধোঁৱাহাট বেলগুৰি সত্ৰত সেই যে মাধৱদেৱ আৰু শংকৰদেৱৰ যে মিলন হৈছিলে, আৰু সেই মিলনক অসমীয়া সাহিত্যত মণিকাঞ্চন সংযোগ বুলি কোৱা হয়। মনত ৰাখিব, মণিকাঞ্চন সংযোগ কোনখন সত্ৰত হৈছিলে? মণিকাঞ্চন সংযোগ ধোঁৱাহাট বেলগুৰি সত্ৰত হৈছিলে। আৰু সেই সত্ৰত কোনজন মহাপুৰুষ লগ খাইছিলে? এজন হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, আনজন হৈছে মহাপুৰুষ মাধৱদেৱ। ঠিক আছে, তাৰ লগতে সেই সত্ৰখন, ধোঁৱাহাট বেলগুৰি সত্ৰখন বৰ্তমান গৰাখহনীয়াৰ ফলত সত্ৰখন বৰ্তমান নাই, কিন্তু অন্য পৃথক স্থানত পুনৰ সত্ৰখন স্থাপন কৰাৰ ব্যৱস্থা কৰা হৈছে। ঠিক আছে, মাজুলীত থকা মূল সত্ৰকেইখন যদি চাওঁ, এখন হৈছে দক্ষিণপাট সত্ৰ, গড়মূৰ সত্ৰ, আউনীআটী সত্ৰ, কমলাবাৰী সত্ৰ, বেঙেনাআটী সত্ৰ, চামগুৰি সত্ৰ। মূল সত্ৰ ঢেৰ আছে, কিন্তু মূল সত্ৰকেইখন হৈছে দক্ষিণপাট সত্ৰ, আউনীআটী সত্ৰ, বেলগুৰি সত্ৰ, তাৰপিছত কমলাবাৰী সত্ৰ, চামগুৰি সত্ৰ, গড়মূৰ সত্ৰ, আৰু এইকেইখনেই মূল সত্ৰ। ঠিক আছে, আৰু ইয়াৰ ভিতৰত চামগুৰি সত্ৰখনত মুখা শিল্প দেখা যায়। মুখা শিল্পৰ যি আমাৰ সংস্কৃতি আছে, সেই মুখা শিল্প তাতে দেখা যায়। বৰমুখা, সৰু মুখা, মুখা এনেধৰণৰ মুখাবোৰৰ নাম আছে। সেই আগৰ সত্ৰবোৰতো এইবোৰ আছিলে, মানে মুখা শিল্পৰ এক পৰম্পৰা আছিলে, কিন্তু বৰ্তমান গৈ চামগুৰি সত্ৰখনতে মূলতঃ মুখা শিল্পৰ যি পৰম্পৰা আছে, সেই পৰম্পৰা চামগুৰি সত্ৰতে মূলতঃ ৰখিছেগে। ঠিক আছে, তো মূল সত্ৰকেইখন মনত ৰাখিব: দক্ষিণপাট সত্ৰ, গড়মূৰ সত্ৰ, আউনীআটী সত্ৰ, বেঙেনাআটী সত্ৰ, তাৰপিছতে কমলাবাৰী সত্ৰ আৰু চামগুৰি সত্ৰ। ঠিক আছে, ক্লিয়াৰ হ'ল।
আৰু এটা কথা মনত ৰাখিব, এই সত্ৰসমূহ স্থাপন কৰাত আহোম ৰজাসকলে এক গুৰুত্বপূৰ্ণ ভূমিকা লৈছিলে। তেওঁলোকে কি কৰিছিলে, এই সত্ৰসমূহত ভূমি দান কৰিছিলে। ভূমি দান কৰাৰ ফলত সেই ব্যক্তিসকলে, সত্ৰাধিকাৰসকলে বা সেই সত্ৰ প্ৰতিষ্ঠা কৰা লোকসকলে সত্ৰ স্থাপন কৰিব পাৰিছিলে। ফলত আহোমসকলে ইয়াতে বহুত যথেষ্ট পৰিমাণৰ ভূমি দান কৰিছিলে। ঠিক আছে, সত্ৰ স্থাপন কৰিবৰ কাৰণে। তো মাজুলীৰ বিষয়ে যিখিনি আমি গুৰুত্বপূৰ্ণ কথা জানিব লগা আছিল সেইখিনিয়ে ইতিমধ্যে আমি গম পালোঁ। আপোনালোকে এইখিনি চালি পৰীক্ষাত আহিব লগা যিসমূহ সম্ভাৱ্য প্ৰশ্ন থাকে সেই প্ৰশ্নসমূহ সমাধান কৰিবলৈ সক্ষম হ'ব। ঠিক আছে, তো ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। লগতে ভিডিঅ'টো যদি ভাল পাইছে তেন্তে লাইক কৰিব। যদি কিবা সুধিব লগা আছে কমেণ্টত লিখিব পাৰে, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। লগতে নটিফিকেশ্যন বেল আইকনটো প্ৰেছ কৰি ল'ব। আপোনালোকৰ বাবে ইমানখিনি কষ্ট কৰি আছোঁ, তো চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো লাইক এটা কৰিব বুলি আশা কৰিলোঁ। ধন্যবাদ।